নগাঁৱৰ চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ আগনিশা সাংসদ ৰকিবুল হুছেইনৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তৰ গুণ্ডাগিৰি হাতত তৰোৱাল লৈ মৃত্যুৰ ভাবুকি দুৰ্বৃত্তৰ সাংসদগৰাকীৰ ঘৰৰ ওপৰ মহলাৰ পৰা দুৰ্বৃত্তৰ ফটো সংগ্ৰহ কৰে সাংসদগৰাকীৰ আত্মীয় লোকে ইতিমধ্যে সাংসদ ৰকিবুল হুছেইনে ভোট দিবলৈ যোৱাৰ আগতেই নগাঁও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল নিৰ্বাচনৰ মই ভোট দিবলৈ যাব লাগে মই আহিবলগীয়া হৈছে নগাঁও সদৰ থানাত যোৱাকালি ৰাতি 1 বজাত কেইবাজনো ল'ৰা অস্ত্ৰ শস্ত্ৰ লৈ মোৰ ঘৰত প্ৰৱেশ কৰিব খোজে অশ্লীল গালি শপনি তোক শেষ কৰি দিম তই কি ভাবিছ এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰে আমাৰ ওপৰৰ পৰা আমাৰ মানুহে তাৰ আগতে ইয়াত অহাৰ আগত এখন ফটো নোমান ইছলাম নামৰ ল'ৰাজনৰ পৰা নিজে আপলোড কৰে এখন আপলোড কৰিছে নোমান ইছলাম আপলোড কৰাৰ পিছত তেওঁলোকে যি কৰিছে সেইটো আমি ওপৰৰ পৰা আমাৰ মানুহে ফটো তুলি ৰাখিছে নহয় তেনেকৈ Facebook live নিয়ে সবে মূর্খ এটা আপোনালোকক মই দি দিম গতিকে কি পৰ্যায় পাইছেগৈ আজি ৰাজনীতি সেই কথাখিনিকে আপোনালোকক দোহাৰিলোঁ মই লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতি গোটেইটো আপলোড কৰিছোঁ আৰু এই বিষয়ে কথাখিনি জনাইছোঁ তেওঁলোকে যাওঁ কি কৰে তাৰপিছত মই এই গোটেই কথাখিনি আজি ইলেকশ্যনৰ পিছত গোটেই কথাখিনি ভালকৈ ব্যাখ্যা কৰিছোঁ